ইয়াৰ আগৰ ভিডিঅ'টোত আমি বহুপদ সম্পৰ্কে কিছু কথা আলোচনা কৰিছিলোঁ। তাত আমি মূলতঃ পদৰ বিষয়ে তথা বহুপদৰ বিষয়ে আলোচনা কৰিছিলোঁ, বহুপদৰ মাত্ৰা সম্পৰ্কে আলোচনা কৰিছিলোঁ আৰু সহগ মেইনলি 3-4টামান বিষয়ৰ ওপৰতে ডিছকাশ্যন কৰিছিলোঁ। এতিয়া অলপ কিনো তাত পঢ়িছিলোঁ সেই বিষয়ে মনত পেলাই লওঁ। বহুপদটো আছিল বীজগণিতৰ এটা ভাগ, বীজগণিতৰ অন্তৰ্গত এটা বিষয়। আৰু বহুপদবোৰ কাক বোলে বুলি ক'লে কি ক'ম এতিয়া, বহুত পদৰ কম্বিনেশ্যনবোৰে হৈছে বহুপদ, অৰ্থাৎ বহুতো পদ লগ লাগি থাকে। কেনেকৈ লগ লাগি থাকে? এইটো এটা পদ, এইটো এটা পদ, এইটো এটা পদ, ধৰা তাত যোগ চিনেৰে সৈতে লগ লাগি থাকে। লগ লগাবলৈ এই সংযোগ কেনেকৈ কৰে, এটা আনটোৰ লগত এটা যোগ চিনেৰে হ'ল। এতিয়া পদৰ কথালৈ আহোঁ। পদবোৰ কি আছিল? পদৰ আমি কৈছিলোঁ যে দুটা অংশ থাকে। এটাত থাকে বাস্তৱ সংখ্যা ফাৰ্ষ্ট অংশটোত, আৰু দ্বিতীয় অংশটোত থাকে এটা চলক। আৰু এই দুইটা অংশ এটা আনটোৰ লগত এটা পূৰণ চিনেৰে সংলগ্ন হৈ থাকে। চলকবোৰ কি আছিল? চলকবোৰ আছিল এইবোৰৰ মান সময়ৰ লগত পৰিৱৰ্তিত হৈ থাকে, আৰু ইহঁতক XYZ PQ যিকোনো এলফাবেটেৰে আমি ৰিপ্ৰেজেণ্ট কৰোঁ চলকবোৰক। এতিয়া চলকৰ ঘাতৰ ক্ষেত্ৰত কিছুমান ৰেষ্ট্ৰিকশ্যনছ আমি পাইছিলোঁ। চলকৰ ঘাতবোৰ কেনেকুৱা হ'ব লাগিব? ইহঁতি হ'ব লাগিব অঋণাত্মক অখণ্ড সংখ্যা। চলকৰ ঘাতবোৰ অঋণাত্মক অখণ্ড সংখ্যা হ'ব লাগিব। অঋণাত্মক অখণ্ড সংখ্যা মানে 0ৰ পৰা আৰম্ভ কৰি 1, 2 আৰু ওপৰলৈ যিমানলৈকে যাব পাৰি। অৰ্থাৎ অঋণাত্মক অখণ্ড সংখ্যা মানে কি? যিবোৰ ধনাত্মক অখণ্ড সংখ্যা পৰিব সেইখিনি ধনাত্মক অখণ্ড সংখ্যাখিনি হৈছে 1, 2, 3, 4 এনেকৈ ওপৰলৈকে, আৰু লগত 0টো যিহেতু অখণ্ড সংখ্যাত পৰে, গতিকে ইয়াৰ পৰা আৰম্ভ কৰি আগলৈকে চলকৰ ঘাতবোৰ হ'ব পাৰিব। অৰ্থাৎ এটা চলক যদি x ধৰা, তাৰ ঘাত 0ৰ পৰা ইনফিনিটিলৈকে হ'ব পাৰিব। ধনাত্মক ক্ষেত্ৰত 1, 2, 3, 4 যিকোনো হ'ব পাৰে। হ'ল, এইখিনি আমি পঢ়িছিলোঁ। এতিয়া এটা এক্সাম্পল দেখিছোঁ ইয়াত। 6x³ + 3x² - 2x + 1 এইটো এটা বহুপদৰ বহুপদৰ উদাহৰণ নহয়নে? কিয়? কাৰণ ইয়াত বহুতো পদ আছে নহয়নে? এটা পদ, 1 নম্বৰ পদ, 2 নম্বৰ পদ, 3 নম্বৰ পদ, 4 নম্বৰ পদ, আৰু এই 4টা পদ প্লাছ চিনেৰে সংযুক্ত হৈ আছে নহয়নে? প্লাছ চিন বুলি কেলৈ ক'লোঁ? ইয়াততো মাইনাছ এটাও দেখিছোঁ। মাইনাছ চিনেৰে সংযুক্ত হোৱা নাই বুলি কিয় ক'লোঁ আমি? কিয় কোৱা নাই আমি? কাৰণ এইটোক আমি এনেকৈও প্ৰকাশ কৰিব পাৰোঁ নহয়নে? 6x³ + 3x² + -2টো এনেকৈ লিখি দিব পাৰোঁ নহয় আমি, -2x + 1। অৰ্থাৎ এনেধৰণেও ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ কাৰণে এইটো কোৱা হয় যে প্লাছ চিনেৰে এই পদবোৰ সংযুক্ত কৰা হয়। গতিকে আমি দেখিলোঁ ইয়াত 4টা পদ আছে, 4টা পদ প্লাছ চিনেৰে সংযুক্ত কৰা হৈছে। তাৰপিছত ছেকেণ্ড কণ্ডিশ্যনটো চাব লাগিব আমি, চলকবোৰত এই অঋণাত্মক অখণ্ড সংখ্যাৰ কণ্ডিশ্যনটো মনা হৈছেনে নাই। ফাৰ্ষ্ট অংশটোতো আমি প্ৰতিটোতে এটা বাস্তৱ সংখ্যা দেখিছোঁ। 6টো এটা বাস্তৱ সংখ্যা, 3টো এটা বাস্তৱ সংখ্যা, 2টো এটা বাস্তৱ সংখ্যা, 1টো এটা বাস্তৱ সংখ্যা। এইটো চলকৰ অংশটোতো এইকেইটাত চলক আছে, আৰু ইয়াত আছে চলকৰ ঘাত হিচাপে 3 এটা অঋণাত্মক অখণ্ড সংখ্যা, ঠিকে আছে। ইয়াত আছে চলকৰ ঘাত 2, ইও এটা অঋণাত্মক অখণ্ড সংখ্যা। ইয়াত আছে চলকৰ ঘাত 1 এটা অঋণাত্মক অখণ্ড সংখ্যা, প্লাছ এইটোত ঘাত কিমান আছে বাৰু? ইয়াত এইটো কি হৈ আছে? 1 আছে। অৰ্থাৎ 1 × x⁻0। x⁻0 কিমান বুলি কৈছিলোঁ আমি? এইটো হয় 1। সেইটো কাৰণে ইয়াত অকল 1 বহিছে। অৰ্থাৎ ইয়াতো এটা বাস্তৱ সংখ্যাৰ অংশ আৰু চলকৰ অংশ আছে, য'ত চলকৰ ঘাতটো হৈছে 0, আৰু 0 এটা অঋণাত্মক অখণ্ড সংখ্যা হয়। গতিকে ই এটা বহুপদ ৰাশি হৈছে। এইটো ক্লিয়াৰ আছে? এতিয়া 2 নম্বৰত এটা আমি উদাহৰণ লৈছোঁ 4। এইটো আৰু এটা লৈ লৈছোঁ 0।
4 আৰু 0 এই দুটাক একোটা বহুপদ ৰাখি বুলি আমি ক'ব পাৰিম নাই বাৰু বহুতো ষ্টুডেণ্টৰ কনফিউজন থাকি যায় তেওঁলোকে ভাবে যে এনেকৈ 2 3টা 4টা তেনেকুৱা পদ লগ লাগি হোৱাবোৰহে বহুপদ হয় যেহেতু ইয়াত কোৱা থাকে বহুত পদৰ কম্বিনেশ্যন আমি কৈ আহিছোঁ এইটো কথা গতিকে তেওঁলোকে ভাবি লয় 3টা 4টাটো এটলিষ্ট থাকিবই লাগিব পদ তেতিয়াহে হ'ব বহুপদ কিন্তু এইটো এটা ভুল ধাৰণা হয় যদি এটা পদো থাকে তেতিয়াও হেতুক বহুপদ বুলি ক'ব এতিয়া এটি 4টো ইয়াত এটা পদ আছে হয় এটুক 4টো এটা বাস্তৱ সংখ্যাৰ অংশটো হৈছে 4 ইনটু ইয়াত যিকোনো এটা চলক x এ ধৰা x টু দি পাৱাৰ 0 হৈ আছে নহয় জানো অৰ্থাৎ 4 ইনটু 1 হৈ আছে সেইটো কাৰণে আমি 4 বুলি লিখিছোঁ গতিকে এইটো আচলতে আমি এনেকুৱা ধৰণেও ৰিপ্ৰেজেণ্ট কৰিব পাৰিম পদৰ আকাৰত ৰিপ্ৰেজেণ্ট কৰিব পাৰিছোঁ নহয় জানো এইটো গতিকে 4টো এটা বহুপদ ৰাখি বুলি আমি ক'ব পাৰিম একেদৰে 0টো এইটো হৈছে 0টো এটা বাস্তৱ সংখ্যা এইটো বাস্তৱ সংখ্যাৰ অংশটো প্লাছ ইয়াত যিকোনো এটা চলক বহিব ধৰা হ'ল x আৰু ইয়াত 0 হৈ আছে গতিকে এইটো আমি এটা পদৰ আকাৰত প্ৰকাশ কৰিব পাৰিছোঁ নহয়নে গতিকে 0টো এটা বহুপদ ৰাখি বুলি আমি ক'ব পাৰিম গতিকে এইটো কেতিয়াও কনফিউজ নহবা যে কেৱল এনেকুৱা এটা ৰাখি আছে গতিকে এইটো বহুপদ হ'ব নোৱাৰে এইটো এটা বহুপদ ৰাখি কেৱল এটা পদ থাকিলেও এটা বহুপদ ৰাখি হয় হ'ল এতিয়া বহুপদৰ মাত্ৰালৈ আহিছোঁ বহুপদৰ মাত্ৰা আছে বহুপদটোত থকা যিবোৰ পদ সেই পদবোৰৰ উচ্চতম ঘাত যেটো থাকে হেতুৱে হয় বহুপদৰ মাত্ৰা এতিয়া এই উদাহৰণকেইটাতে চাওঁ ইয়াত 6x³ + 3x - 2x + 1 এতিয়া উচ্চতম ঘাত ইয়াত কোনটো আছে এই 3টোৱে উচ্চতম ঘাত নহয় জানো কাৰণ চলকবোৰৰ ওপৰত থকা ঘাতকেইটা চোৱা ইয়াত আছে 3 ইয়াত 2 ইয়াত 1 আৰু ইয়াত 0 নহয়নে ইয়াৰ ভিতৰত এই সংখ্যাকেইটাৰ ভিতৰত আটাইতকৈ ডাঙৰ কোনটো 0 1 2 3 এইকেইটাৰ ভিতৰত আটাইতকৈ ডাঙৰ হৈছে 3 গতিকে বহুপদৰ মাত্ৰাটো এইটো পদতে উচ্চতম ঘাতটো আছে গতিকে বহুপদৰ মাত্ৰাটো হ'ব 3 এতিয়া এই 0ৰ ক্ষেত্ৰত চোৱাচোন 0ৰ ক্ষেত্ৰত ঘাত কিমান বুলি ক'ম বাৰু আমি 0 বুলি ক'ম নি কাৰণ x ৰ ওপৰত 0 আছে কম নাই বাৰু এইটো তাৰ আগতে 4টো চাই লোৱা 4টোত কিমান হ'ব x ৰ ওপৰত 0 আছে কাৰণ হেতু কাৰণে ইয়াত মাত্ৰাটো 0 হ'ব বেলেগটো চলকৰ কথা নাই এটাই চলক আছে আৰু তাৰ ওপৰতো ঘাতটো কিমান আছে 0 গতিকে বহুপদৰ মাত্ৰাটো হ'ব ইয়াত 0 হেতু ক্লিয়াৰ হৈছে এতিয়া 0ৰ ক্ষেত্ৰতো তেনেহ'লে 0 হ'ব নেকি কাৰণ x ৰ ওপৰতটো 0 দেখাইছোঁ আমি ইয়াত এতিয়া এইটোক আমি এনেকৈ ৰিপ্ৰেজেণ্ট কৰিলোঁ ঠিক আছে এনেকৈ ৰিপ্ৰেজেণ্ট কৰিব নোৱাৰোনে আমি x টু দি পাৱাৰ 1 বুলি যদি ৰিপ্ৰেজেণ্ট কৰোঁ কি হ'ব বাৰু 0 * 1 = 0 হয় নাই তেনেহ'লে এইটো ক্ষেত্ৰত আমি কি ক'ম ঘাতটো তেতিয়া 1 বুলি ক'ম নেকি এটাতো 0 ওলালে এটাতো 1 ওলালে বা 0 * x নহয় y ধৰিলোঁ y টু দি পাৱাৰ 100 0 যিকোনো চলক বা সংখ্যাকে পূৰণ কৰা তুমি আল্টিমেটলি আনসাৰটো কি পাবা 0ই নাপাবা জানো গতিকে আমি একচুয়ালি 0টো ৰিপ্ৰেজেণ্ট কি হিচাপত কম এতিয়া কোনটোনো শুদ্ধ কোনবা এটা ভুল বুলি ক'ব পাৰিম জানো আমি নোৱাৰো বিভিন্ন ধৰণে ৰিপ্ৰেজেণ্ট কৰিব পাৰিম নহয় জানো গতিকে এই 0ৰ ক্ষেত্ৰত এটা ডেফিনিট বহু মাত্ৰা পোৱা নাযায় কিয় কথাটো গম পাইছানে কাৰণ এইটো ক্ষেত্ৰত যদি চাও মাত্ৰা 0 হ'ব এইটো ক্ষেত্ৰত যদি চাও মাত্ৰা 1 হ'ব এইটো ক্ষেত্ৰত যদি চাও মাত্ৰা 100 হ'ব হয়নে গতিকে 0ৰ ক্ষেত্ৰত আমি মাত্ৰাটো উলিয়াব নোৱাৰো গতিকে 0 বহুপদ ৰাশিটোৰ কেতিয়াবা যদি মাত্ৰা নিৰ্ণয় কৰিবলৈ আহে তেতিয়া তোমালোকে লিখিব লাগিব যে 0 বহুপদ ৰাশিৰ ক্ষেত্ৰত মাত্ৰা নিৰ্ণয় কৰাটো সম্ভৱ নহয় হ'ল
তাৰপিছত আহিল সহগ সহগৰ সংজ্ঞাটো কি আছিল সহগ মানে আছিল সেইখিনি সহগ কেনেকৈ উলিয়াম বুলি কৈছিলোঁ আমি বাস্তৱ সংখ্যাৰ অংশ তাৰ চিহ্নৰ সৈতে বাস্তৱ সংখ্যাৰ যেটো অংশ থাকে এটা পদৰ ক্ষেত্ৰত সেই অংশটোক তাৰ আগত থকা যেটো প্লাস বা মাইনাস চিহ্ন হেতুৰ সৈতে উপস্থাপন কৰিলে সহগৰ উপস্থাপন কৰা হয় এতিয়া এই উদাহৰণটোৰ ক্ষেত্ৰতে চোৱা ফাৰ্স্ট পদটো আছে কি 6x³ গতিকে ইয়াৰ সহগ হ'ব 6 + 6 কাৰণ আগত একো সাইন নাই ইট মিন্স ইয়াৰ আগত এটা প্লাস চিহ্ন আছে হেতু কাৰণে একো দিয়া নাই সেকেন্ড পদটো আছে 3x সেকেন্ড পদটো আছে 3x² গতিকে ইয়াৰ সহগটো হ'ব বাস্তৱ সংখ্যাৰ পাৰ্টটো তাৰ চিহ্নৰ সৈতে নহয় নে অৰ্থাৎ +3 থাৰ্ড পদটো আছে 2x বাস্তৱ সংখ্যাৰ অংশটো হৈছে 2 আৰু তাৰ আগত থকা সাইনটো কি মাইনাস হয়নে গতিকে সহগ হ'ব -2 আৰু লাষ্টত আছে 1 এটোৰ সহগ মানে 1x⁻0 হৈ আছে গতিকে ইয়াৰ সহগ হ'ব +1 আগত যেহেতু প্লাস চিহ্ন আছে গতিকে +1 এইখিনিটো ক্লিয়াৰ হৈ আছে এতিয়া আমি ইয়াত তিনিটা বহুপদ ৰাখি লৈছো ফাৰ্স্ট হৈছে 2x² + 3x + 1 সেকেন্ড হৈছে -3x² + 2x - 5 আৰু থাৰ্ডটো হৈছে 3x² - 1 এতিয়া এই গোটেইকেইটা উদাহৰণ ভালকে চাই কি মন কৰিছা তোমালোকে প্ৰতিটোৰে মাত্ৰা কিমান ইয়াত 2 কাৰণ উচ্চতম ঘাত কিমান আছে প্ৰতিটোতে 2 আছে নহয় নে 2 এতিয়া 2 মাত্ৰাৰ যিবোৰ বহুপদ তাক এটা বিশেষ নামেৰে জনা যায় হেতুৰ নাম কি যে দ্বিঘাত বহুপদ বুলি হতক জনা যায় আৰু দ্বিঘাত বহুপদৰ সাধাৰণ আৰু হেতু কি আছিল ax² + bx + c য'ত abc যিকোনো বাস্তৱ সংখ্যা আৰু a টো কেতিয়াও 0 হ'ব নোৱাৰে a is not equal to 0 এটো তোমালোকৰ মনত আছে নে a টো যদি 0 হৈ যায় ইয়াত কি পৰিৱৰ্তন আহিব a টো যদি 0 হৈ যায় তেতিয়া a টো এটা ৰৈখিক সমীকৰণ হৈ যাব নহয় নে কাৰণ bx + c এই পাৰ্টটোহে বাকি ৰব আৰু a টো bx + c টো এটা সাধাৰণ আৰ্হি হ'ব ৰৈখিক সমীকৰণৰ আশা কৰো তোমালোকৰ মনত আছে এতিয়া এই সাধাৰণ আৰ্হিটোৰ লগত যদি মই কওঁ এই উদাহৰণ তিনিটা এই সাধাৰণ আৰ্হিটোৰ লগত তোমালোকে কম্পেয়াৰ কৰা তেতিয়া আৰু যদি মই সুধো কম্পেয়াৰ কৰাৰ পিছত 1 নম্বৰ উদাহৰণৰ a b আৰু c ইয়াৰ মান কেইটা মোক লাগে এই উদাহৰণটো 2x² + 3x + 1 এটোৰ লগত এই সাধাৰণ আৰ্হিটো কম্পেয়াৰ কৰি মোক a b c ইয়াৰ ভ্যালু কেইটা লাগে তেতিয়া হলে তোমালোকে ক'ব পাৰিবানে চাই কৰি দিব পাৰিবা কি হ'ব ax² আৰু 2x² একে হৈ আছে গতিকে আমি a এর ভ্যালুটো কি বুলি কম +2 এতিয়া এই +2 টো মানে কি সহগটো লৈছো নহয় জানো ইয়াৰ ক্ষেত্ৰত এটোটো সহগ হয় এটো চলক আৰু এটো হৈছে সহগটো গতিকে ইয়াৰ সহগটো হৈছে 2 তেনেকৈ b এর মানটো আমি কিমান পাম +3 c এর মানটো কিমান পাম +1 এতিয়া 2 নম্বৰ উদাহৰণটোলৈ আহো a এর মানটো কিমান পাম -3 b এর মান কিমান পাম +2 c এর মান -5 3 নম্বৰ উদাহৰণলৈ আহিছো a এর মান কিমান পাম +3 b এর মান কিমান পাম বাৰু b এর ভ্যালু ইয়াত কিবা আছে নে 3x² - 1 মানে এটোক আমি কেনেকৈ ৰিপ্ৰেজেন্ট কৰিব পাৰো 3x² প্লাস অকল bx যেটো আৰ্হি তেনেকুৱা আৰ্হিৰ কিবা দেখিছো নে ইয়াত x ৰ লগত কিবা দেখিছো জানো ইয়াত অৰ্থাৎ শূন্য পূৰণ হৈ আছে নহয় জানো ইয়াত x ৰ লগত
0 into x plus আৰু এটো কিমান হৈছে -1 এটো আৰু হে আৰু এটো হাই এতিয়া কম্পেয়াৰ কৰিব পৰা ধৰণত আহিলে না গতিকে আমি কি পাব পাৰো b ৰ মানটো ইয়াৰ পৰা 0 আৰু c is equal to কিমান আছে -1 এটো বুজি পালা এতিয়া মেইন বেলেগ এটা টপিকলৈ আহিছো এতিয়া আমি পঢ়িব লাগে এটা নতুন টপিক যেটো হৈছে নিৰ্দিষ্ট এটা বিন্দু সাপেক্ষে বহুপদৰ মান এতিয়া এই লিখি থোৱাখিনি পঢ়াৰ আগতে মই তোমালোকক উদাহৰণ কেইটামানৰ সহায়ত এটা কথা বুজাবলৈ চেষ্টা কৰিম তাৰ পিছত ইয়ালৈ আমি আহিম ঠিক আছে এতিয়া আমি এটা ইয়াত বহুপদ লৈছো x স্কয়াৰ - 1 এটো এটা বহুপদ ৰাখি এতিয়া ইয়াত দুটা কন্ডিশন আছে যদি ইয়াৰ ক্ষেত্ৰত x টো যদি আমি 1 পাতো তেতিয়া এই বহুপদটোৰ মান কি হ'ব x টো x is equal to 1 এটো কন্ডিশন দিয়া আছে এটো কন্ডিশনৰ ওপৰত ডিপেন্ড কৰি আমি এতিয়া এই বহুপদটোৰ মান উলিয়াব লাগে আমি কি কৰিম সিম্পল এ x য'ত আছে বহুপদটোত হেতু x টোৰ ঠাইত কি পাতিম 1 টো পাতি দিম গতিকে বহুপদটো আছে x স্কয়াৰ - 1 1 যদি পাতি দিও 1 স্কয়াৰ - 1 is equal to 0 তেনেকৈ ইয়াত x is equal to 2 আছে যদি এবাৰ x ৰ ভ্যালুটো 2 হয় তেতিয়া x স্কয়াৰ - 1 বহুপদটোৰ ভ্যালু কি মান কিমান হ'ব কিমান ওলাব x ৰ ঠাইত আমি 2 পাতি দিম 2 স্কয়াৰ - 1 4 - 1 3 অৰ্থাৎ এই বহুপদটোৰ মান কিমান পালো আমি 3 x is equal to 2 সাপেক্ষে আৰু x is equal to 1 সাপেক্ষে এই বহুপদটোৰ মান হৈছে কি পাইছো আমি 0 এতিয়া এই সিম্পল কথাটোকে তোমালোকক এজ এ কোৱেশ্চন যদি আহে তেতিয়া এনেকে কেতিয়াও নাহে যে এটা বহুপদ আছে x স্কয়াৰ - 1 যদি x ৰ মান 1 হয় তেতিয়া এই x স্কয়াৰ - 1 বহুপদটোৰ মান নিৰ্ণয় কৰা ইমান দীঘলকে নাহে তোমালোকক কেনেকৈ আহিব এনেকে যদি px is equal to x square minus 1 তেন্তে p1 is equal to what এটা px এটো মানে কি বুজাইছে ইয়াত এই পলিনোমিয়ালটোক এটা আকাৰত উপস্থাপন কৰা হৈছে ইয়াত px বুলি অকল যে px এ হ'ব সদায় হেতু জৰুৰী নহয় তোমাৰ মন গৈছে p দিছা এটো উপস্থাপন কৰা এটা ধৰণ বাকি একো নহয় px কাৰবাৰ মন গল fx ললা f টো ভাল লগা নাই q মন গৈছে qx একো নাই খালি পলিনোমিয়ালটোক এটা আকাৰত প্ৰকাশ কৰা এটো এটা হৈছে ধৰণ গতিকে ইয়াত মেইন কথাটো কি এই x ৰ ঠাইত আমাক ভ্যালুটো কি দিয়া আছে হেতু আমি চাব লাগে আৰু সেই ভ্যালুটো বহুপদত থকা বহুপদৰ ৰাখিটোত থকা x ৰ ঠাইত পুট কৰিব লাগে বাস কথা ইমানে এতিয়া হেতু কথাকে এই আখৰে লিখা কথাখিনিত লিখি থোৱা হৈছে ইয়াত লিখা আছে যদি px x ৰ সাপেক্ষে এটা বহুপদ ৰাখি বুজি পাইছানে px টো এটা মানে বহুপদ ৰাখি এনেকুৱা বা যিকোনো এটা বহুপদ ৰাখি px বুলি উপস্থাপন কৰা হৈছে x ৰ সাপেক্ষে এটা বহুপদ ৰাখি x ৰ সাপেক্ষে এটা বহুপদ ৰাখি মানে কি এনেকুৱা এটা বহুপদ এটা দিলে এতিয়া যদি মই তোমাক সুধো ইয়াত চলক হিচাপে কি ব্যৱহাৰ হৈছে তোমালোকেতো চাই গম পাবা ন x হৈছে ইয়াত চলক যদি এনেকে দিলে ধৰা 2y - 1 এনেকে দিলে এনেকে যদি দিয়ে মই যদি সুধো ইয়াত চলক হিচাপে কি ব্যৱহাৰ হৈছে তোমালোকে কি কবা y নহয় নে গতিকে এই px বহুপদটোত চলক হিচাপে ব্যৱহাৰ হৈছে x হেতু কথাই ইয়া মানে যদি px x ৰ সাপেক্ষে এটা বহুপদ ৰাখি আৰু আলফা এটা বাস্তৱ সংখ্যা তেন্তে px ত x is equal to alpha বহুৱাই পোৱা মানটো হ'ব x is equal to alpha সাপেক্ষে px ৰ মান অৰ্থাৎ এই ক্ষেত্ৰত যেনেকে x ৰ ঠাইত 1 বহাইছিলো
ইয়াত কোৱা হৈছে এক্সৰ ঠাইত আলফা বহুৱাৰ কথা কোৱা হৈছে য'ত আলফা যিকোনো এটা বাস্তৱ সংখ্যা সেই কথাটোৱে কোৱা হৈছে আৰু সেকেন্ড পইণ্টটো হেতুৱে আছে x is equal to আলফাৰ সাপেক্ষে pxৰ মানটো pa হিচাপে উপস্থাপন কৰা হ'ব এই কথাটো মানে হৈছে এই উদাহৰণটোত চোৱা ফাৰ্স্ট উদাহৰণটোত x is equal to 1 x square minus 1 এইটো পলিনমিয়াল লৈছিলো এইটোক আমি px বুলি ধৰি ল'ব লাগিব তাৰ পিছত যেতিয়া 1 ৰ মানটো x ৰ ঠাইত বহাম তেতিয়া p1 বুলি আমি ক'ব লাগিব অৰ্থাৎ x ৰ ঠাইত আমি 1 ভ্যালুটো পুট কৰিছো এইটো কথাকে ইয়াত কোৱা হৈছে x ৰ ঠাইত যেহেতু আলফা লৈছো আমি গতিকে px ৰ ঠাইত আমি pa বুলি উপস্থাপন কৰিম এইটোৱে আছিল নিৰ্দিষ্ট বিন্দু সাপেক্ষে এটা বহুপদৰ মান এতিয়া দুটা উদাহৰণ লৈছো আমি এনেকুৱা কোৱেশ্চন কেনেকৈ কৰিব লাগে এটো চাবলৈ ফাৰ্স্ট কোৱেশ্চনটো দিয়া আছে যে px is equal to 5x square minus 2x minus 1 তেন্তে p0 ভ্যালু উলিয়াব লাগে এতিয়া সলিউশনত কি লিখিছো দিয়া আছে px is equal to this গতিকে p0 হ'ব এই x ৰ ঠাইত আমি 0 পুট কৰিছো আৰু আনসাৰটো পাইছো -1 ইজি এটো পাৰিবা সেকেন্ড দিছে fx is equal to 2x square minus 5 তেন্তে f3 ৰ মান উলিয়াব লাগে fx টো দিয়া আছে আৰু f3 ৰ মান যেহেতু দিছে গতিকে বহুপদটোত থকা x ৰ ঠাইত আমি 3 পুট কৰিম আৰু পুট কৰি কিমান পাইছো 13 পাইছো এটো কৰি এটো পাৰিবা এতিয়া এই কোৱেশ্চনটো চোৱা যদি px is equal to x square plus 1 তেন্তে আমি কি উলিয়াব লাগে f0 ৰ মান উলিয়াব লাগে g0 ৰ মান উলিয়াব লাগে h0 ৰ মান উলিয়াব লাগে হল এতিয়া এটোৰ আনসাৰ কি হ'ব তোমালোকে ভাবি পাইছানে f0 ৰ মান অৰ্থাৎ f যিকোনো এটা বহুপদ আছে আৰু সেই বহুপদটোৰ ক্ষেত্ৰত fx ধৰা এটা বহুপদ আছে সেই বহুপদটোৰ ক্ষেত্ৰত 0 পইণ্টত আমাৰ ভ্যালু কিমান হ'ব হেতু আমাক সুধিছে তেনেকৈ এই ক্ষেত্ৰত gx ধৰা এটা বহুপদ আছে আৰু 0 ৰ পইণ্টৰ ক্ষেত্ৰত g0 মানটো সুধিছে তেনেকৈ h0 এটোটো একেটা কথা এতিয়া আমি জানোনে fx বা সেই বহুপদটো কি ইয়াত দিয়া আছে নে ইয়াতো দিয়া আছে px বহুপদটোৰ কথা দিয়া আছে ইয়াত কেৱল px বহুপদটোৰ কথা দিয়া আছে fx gx hx তেনেকুৱা কিবা দিয়া আছে জানো ইয়াতো বহুপদটো দিয়াই নাই মেনশনই কৰা নাই তেনেহলে কেনেকৈ আমি এই 0 পইণ্টৰ 0 পইণ্ট গিটাৰ ভ্যালু উলিয়াম হেতু আমি উলিয়াব নোৱাৰো আগতিকে তোমালোকে হয়তো বুজি পাইছা কথাবোৰ কেনেকৈ হয় যেটো পলিনমিয়াল দিয়া থাকে হেতুৰ ওপৰতহে আমি তাৰ মানবোৰ নিৰূপণ কৰিব পাৰিম অৰ্থাৎ p2 p3 যি দিয়া হলেও আমি ইয়াত উলিয়াব পাৰিলোহেতেন নহয় নে কিন্তু আমাক দিয়া কি আছে বেলেগ এটা বহুপদৰ কথাহে আমাক ইয়াত দিলে গতিকে আমি ইয়াৰ এনসাৰ উলিয়াব নোৱাৰো